লিডুত এদিনীয়া বহাগী উৎসৱৰ উদযাপন লিডু বহাগী উৎসৱৰ উদযাপন সমিতিৰ সৌজন্যত আজি এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ আৰম্ভ কৰা হয়। আজি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলে উদযাপন সমিতিৰ সভাপতি তিৰোজ সোণোৱালে। স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা দীপক চেতিয়াই। ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষত লিডু বহাগী উৎসৱ পূৰ্বতে বাতিল কৰা হৈছিল যদিও দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাত বিহু বাতিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি আজি এদিনীয়া কাৰ্যসূচী বিহু উদযাপন কৰা হয়। সন্ধিয়া আমন্ত্ৰিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শন কৰা আৰু নিশা আমন্ত্ৰিত কণ্ঠশিল্পী নৱনিয়ৰ আৰু বনশ্ৰী বাইলুং সংগীত অনুষ্ঠান অনুষ্ঠিত হ'ব। উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগ তথা উপস্থিতি কামনা কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আপোনালোকক জনাওঁ যে আমাৰ লিডু বহাগী উৎসৱ উদযাপন সমিতিয়ে যোৱা 9 আৰু 10 মে' তাৰিখে বিহু উদযাপন কৰাৰ কথা আছিলে, কিন্তু দেশৰ যুদ্ধ সদৃশ্য পৰিৱেশৰ বাবে বা দেশৰ অশান্ত অৱস্থাত আমি 9-10 বিহুটো আমি বাতিল কৰিছিলোঁ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসমূহ বিহু পেণ্ডেল বনোৱা হৈছে, বিহুৰ শিল্পীৰ বাবে আগধন দিয়া আছে ইত্যাদিত শিতানত যিবোৰ আগধন দিয়া আছে সেইসমূহ বিহু পালন কৰিবলৈ তেখেতে আমাক অনুমতি প্ৰদান কৰিছে। তেখেতৰ অনুমতি বা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ বিহুখন আমি এদিনীয়া কাৰ্যসূচীৰে আজি আমি অনুষ্ঠিত কৰিব লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন কাৰ্যসূচী, ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছতে আছিলে শ্বহীদ তৰ্পণ কাৰ্যসূচী, সেই অনুষ্ঠানটো শেষ হৈছে। এতিয়া আমি সন্ধিয়া বেলিকা আমন্ত্ৰিত হুঁচৰিৰ দ্বাৰা মঞ্চ মুকলি কৰা হ'ব। তাৰোপৰি বিহু নৃত্য, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অন্যান্য নৃত্যানুষ্ঠান আৰু সদৌ শেষত সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা নমনীয়ৰ আৰু বনশ্ৰী বাইলুঙৰ গীতৰ আখৰে আগবঢ়া হ'ব। মই সকলোকে আহ্বান জনাইছোঁ আজিৰ আমাৰ বিহুৰ অনুষ্ঠানত সকলো ৰাইজ যাতে উপস্থিত হৈ বিহু উপভোগ কৰে। ধন্যবাদ।